মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় শ্লোক নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য ইয়তোऽন্বয়াদিতৰতঃ সৰ্ধেষভিঘ্নস্বৰাটঃ তেনে ব্ৰহ্ম হৃদয়োऽবাদিকবয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ তেজো মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গো মৃষা ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি ধৰ্মঃ প্ৰজিত কৈতৱোऽত্ৰ পৰমো নিৰ্মৎসৰাণং সতাং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিংব পুৰৈৰীশ্বৰ সদ্যো হৃদয়বৰুধ্যতে বত্ৰ কৃতিৰ্ভিশুশুভীষ্টচ্ছনাদ নিগমকল্পতৰুৰ্গলিতং ফলং শুকমুখাদমৃতদ্ৰৱ সংযুতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহুৰসিকা ভুবি ভাবুকাঃ হৰি ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ। মংগলাচৰণ পদ হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ
ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার নমো নমো মধু মুররিপু মহাহরি অন্ত্যজু উত্তময়াতি হৈ জাগস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজা তমহা মুনীন্দ্ৰ মহন্তে ৰাম ৰাম সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতং য়েন তস্मै শ্ৰীগুৰুৱে নমো নমঃ। তস্मै শ্ৰী গুৰুৱে নমো
নমঃ তস্मै শ্রী গুরুবে নমো নমঃ তস্मै শ্রী গুরুবে নমো নমঃ। ও যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰু ঋণ খুজিবা কপ্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি অনজলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি অনজলিত পৰে। সিজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। শ্ৰীকৃষ্ণায় নমো নমঃ শ্ৰীকৃষ্ণায় নমো নমঃ শ্ৰীকৃষ্ণায় নমো নমঃ শ্ৰীকৃষ্ণায় নমো নমঃ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন গুৰুৰ আদৰ্শত অনুপ্ৰাণিত হৈ কলিৰ মনুষ্য একান্ত ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটোৱাই সেই একান্ত ভকতৰ দ্বাৰা গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যি স্থানত আশ্ৰয় কৰা হয়, কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই সেই স্থানভাগী নাম আমি সমস্ত জনা মনুষ্যক দৰ্শন কৰাইছে, চিনাকি কৰি দিছে। শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। ভগৱন্ত পুৰুষৰ নিৰ্গুণ নাম একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে সেই স্থানৰ নাম গুৰুজনে আমাক চিনাকি কৰি দিলে। দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰ আদি নামেৰে আমাক চিনাকি দিছে। আৰু আজিৰ এই মহান অনুষ্ঠানভাগী সেউকী হ'ল আপোনাসৱৰ মৰমৰ, আপোনাসৱৰ জ্ঞাত শ্ৰদ্ধাৰ পবিত্ৰ কেওট বাপজনা আৰু তেৰাৰ সহধৰ্মিনী পাপৰি ডেকা কেওট আইগৰাকী যুগ্ম জীৱনৰ সাক্ষী হিচাপে এই সংসাৰত আপোনাসৱ মহামহন্তৰ আশীৰ্বাদ
ভগৱন্তৰ কৃপা এটি পুত্ৰ সন্তান তেৰা সমস্তই লাভ কৰিছে। পুত্ৰ সন্তানটিৰ নাম হ'ল নীলাংশ কেওট। সেই দেৱশিশুটিৰ আজি 3 বছৰত ভৰি দিছে আৰু 3 বছৰত ভৰি দিওঁতে পিতৃ মাতৃ ককাক আইতাক সমস্তজনাই শাস্ত্ৰসন্মতে গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আপোনাসৱ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্তজনে আপোনাসৱ ভগৱন্ত বস্তুৰ পৰম ভকত, গুৰুজনাৰ একান্ত শুদ্ধ সেৱক, আপোনাসৱ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ পৰম বৈষ্ণৱক সেউকী বাপ জনাই আমন্ত্ৰণ কৰি আনি আসনত উপবিষ্ট কৰোৱাইছে আৰু কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰখানি পদবন্ধে পাঠ আৰু পৰ্যালোচনা এই মহান দায়িত্বভাগী আমি মূঢ়মতীক অৰ্পণ কৰিছে। আমাকো আপোনাসৱৰ মাজত অংশীদাৰী কৰিলে। আপোনাসৱৰ চৰণত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামেৰে তেৰা সমস্তই সেৱা আগবঢ়াইছে আৰু আমাকো সেৱা ধৰাৰ সৌভাগ্যৱন্ত কৰিলে। সেউকী বাপ সমস্তৰ লগতে আপোনাসৱ সমস্ত জনা পৰম বৈষ্ণৱৰ দুখানি অভয় চৰণ কমলত আমি মূঢ়মতীয়ে পুনশ্চবাৰ ভক্তিৰ সেৱা আৰু শ্ৰদ্ধা মান্য অনুসাৰে অৰ্পণা কৰা হৈছে। সেউকী বাপ সমস্তই যি ইচ্ছা মনত পুহি ৰাখিছে, সৎ চিন্তাৰে আজিৰ এই মহান কাৰ্যসূচীভাগী আয়োজন কৰিছে, সেই সৎ চিন্তাত সৎ পথত আপোনালোকে সৎ আদৰ্শেৰে মাৰ্গদৰ্শন কৰাই আপোনাসৱে এক কণিকা সেউকী সমস্তক কৃপা বৰিষণ কৰিব আৰু লগতে আমি মূঢ়মতীকো এক কণিকা চৰণ কমলত ঠাই দিব। আমি পুনশ্চ সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। সখা পাৰ্থ অৰ্জুনৰ আগত সিদ্ধান্ত দিছিল যে মই মোৰ সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে এই ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰোঁ। মূল কাৰণ তিনিটা: দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা। অধৰ্মক বিনাশ, ধৰ্মক পুনৰ সংস্থাপন। এই তিনিটা মূল কাৰ্যৰ বাবেই ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতাৰ ধাৰণ কৰে আৰু তেনেধৰণে ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে আহি সত্য ত্ৰেতা দুয়ো যুগ পাৰ হৈ দ্বাপৰ যুগৰ শেষৰ ফালে দ্বাপৰ অন্তত কলিৰ আৰ্দত দৈৱকী নন্দন শ্ৰীকৃষ্ণ ৰূপে সগুণ সাকাৰ এটি শৰীৰধাৰী মনুষ্যৰ নিচিনাকৈ কৰ্মভূমি হিচাপে ধৰাধামত লীলা কৰিবলৈ নিৰ্গুণ নিৰাকাৰ পৰমাত্মা কৃষ্ণ তত্ত্বই চিন্তা কৰি অৱতাৰ ধাৰণ কৰিছে।
আৰু অৱতাৰ ধাৰণ কৰি গোকুল বৃন্দাবন ক্ষেত্ৰত গোপ গোপী সমস্তৰে লগত লীলা কৰি দুষ্টক দমন কৰিছে। মথুৰাত কংস নামৰ দুষ্টক নিপাত কৰিছে। শিশুপাল দন্তবক্ৰ আদি সমস্তক নিপাত কৰি জৰাসন্ধক নিপাত কৰি ধৰ্মক পুনৰ সংস্থাপন কৰাৰ মানস কৰি যি বিখ্যাত ভাৰত যুদ্ধ কৌৰৱ পাণ্ডৱৰ মাজত ঘটিছিল, সেই বিখ্যাত ভাৰত যুদ্ধৰ অন্ত পেলাই ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱে যেতিয়া নিজৰ ৰাজ্য দ্বাৰকালে প্ৰত্যাগ্ৰমণ কৰাৰ যি চিন্তা কৰিলে, তেনেতে কৌৰৱ জননী গান্ধাৰীয়ে ভগৱন্ত কৃষ্ণক অভিশাপ প্ৰদান কৰিছে যে হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ হ'ব পাৰা, কিন্তু তুমি যেনেকৈ মোৰ 100 পুত্ৰ কৌৰৱ আৰু কুন্তীৰ পুত্ৰ পাণ্ডৱৰ লগত গৃহকণ্ডল লগোৱাই মোৰ বুকু সুদা কৰিলা, কৌৰৱ বংশ ধ্বংস কৰিলা, ঠিক তেনেকৈ তোমাৰ মাতৃৰো বুকু সুদা কৰিব। তোমাৰ মাতৃৰ বুকু সুদা কৰি তোমাৰ যদুবংশ এদিন এনেকৈ নিজৰ মাজতে খাই কাজিয়া কৰি এই সংসাৰত যদুবংশৰ ধ্বংস হ'ব। এনেকৈ কৌৰৱ জননী গান্ধাৰীয়ে কৃষ্ণক অভিশাপ প্ৰদান কৰিলে। আৰু সেই অভিশাপক ভগৱন্ত পুৰুষে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি দ্বাৰকাত আহি উপস্থিত হ'ল। হস্তিনাপুৰৰ পৰা দ্বাৰকাত উপস্থিত হৈ ভগৱন্ত পুৰুষে চিন্তা কৰিছে যে কেনেকৈ মাতৃ গান্ধাৰীৰ অভিশাপ পূৰণ কৰা যাব। চিন্তা কৰি যোগবলেৰে দ্বাৰকাৰ কাষতে থকা পিণ্ডাৰক নামৰ তীৰ্থক্ষেত্ৰত পৃথিৱীৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা ত্ৰিকালদৰ্শী ঋষিমুনিসকলক একত্ৰাপিত কৰোৱালে। এয়া ভগৱন্তৰ লীলা যোগবলেৰে। তাৰ পাছত তেৰাৰ পৰম ভকত জাম্বৱন্তৰ যি কন্যা আছিল, ভগৱন্তৰ পত্নী জাম্বৱতী, সেই জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰ আৰু তেওঁৰ কেইজনমান লগৰীয়া শিশুৱে মনত দুষ্ট বুদ্ধি উদয় কৰিলে। শাম্ব কুমাৰক 10 মাহ পূৰ্ণ গৰ্ভাৱতী এগৰাকী মাতৃৰ নিচিনাকৈ মেখেলা চাদৰ পিন্ধুৱাই পেট উফন্দাই সেই সাজত পিণ্ডাৰক তীৰ্থত গৈ ঋষিমুনিসকলৰ সন্মুখত উপস্থিত কৰোৱালে। আৰু লগৰীয়াসকলে প্ৰকাশ কৰিলে, হে মান্যবৰ, তোমৰাসৱে আমাক এটা কথা জনাব লাগে। আমাৰ লগত যে দেখিছা এইগৰাকী, এওঁ 10 মাহ গৰ্ভাৱতী, এওঁ অলপতে পুত্ৰ সন্তান প্ৰসৱ কৰিব, কিন্তু এওঁ বৰ লাজকুৰীয়া, অথচ এওঁ জানিব বিচাৰিছে এওঁ গৰ্ভত থকা সন্তানটি ল'ৰা নে ছোৱালী, এইটো জানিব বিচাৰিছে। তোমৰাসৱটো ত্ৰিকালদৰ্শী, অতীত বৰ্তমান ভৱিষ্যতৰ কথা তোমৰাসৱে জানা, তোমৰাসৱৰ জ্ঞাত। গতিকে তোমৰাসৱে আমাক এইকণ কৃপা কৰিব লাগে। এনেকৈ যেতিয়া ঋষিমুনিসকলৰ চৰণ কমলত সেৱা নিবেদন কৰিলে, তেতিয়া যোগবলেৰে ধ্যানৰ জৰিয়তে ঋষিমুনিসকলে বুজিব পাৰিলে যে যদুবংশৰ এই কণ কণ শিশুসকলে আমাক প্ৰকৃততে উপলুঙা কৰাৰ মানস কৰিহে এনেকুৱা ব্যৱস্থাটো পালন কৰিছে যে এই কন্যাগৰাকী
প্ৰকৃততে কন্যা নহয়, এওঁ এজন ল'ৰাহে, শিশুহে। এওঁ এইটো ব্যৱস্থাৰ মাজলৈ আনি আমাক পৰীক্ষা কৰিব বিচাৰিছে। আমিনো কিমান জানো, আমাৰনো তপৰ প্ৰভাৱ কিমান, ধ্যানৰ প্ৰভাৱনো আমাৰ লগত কিমান আছে। ইয়াতে ক্ষুণ্ণ হৈ সেই ঋষিমুনিসকলেও পুনৰ অভিশাপ প্ৰদান কৰিলে যে যি ব্যৱস্থাৰ মাজেৰে আমাক তোমালোকে উপলুঙা কৰিছা, ককৰ্থনা কৰিছা, প্ৰমাণ কৰাৰ চিন্তা কৰিছা, সেই পেটত গৰ্ভৱতী মাতৃৰ নিচিনাকৈ সজাই পৰা অনা সেই শিলডোখৰ মুখললৈ ৰূপান্তৰিত হ'ব, এডোখৰ লোহালৈ ৰূপান্তৰিত হ'ব, আৰু সেই লোহাডোখৰ পৰাই তোমাৰ হাবৰ যদুবংশ ধ্বংস হ'ব। এনেকৈ অভিশাপ প্ৰদান কৰিলে। আৰু সেই অভিশাপ শিৰ পাতি লৈ শিশুসকলে আহি যেতিয়া দ্বাৰকাত উপস্থিত হ'ল, পোনে পোনে ঈশ্বৰ কৃষ্ণক কিন্তু কথাষাৰি অৱগত নকৰিলে। বিপৰীতে অক্ৰূৰ উগ্ৰসেন ভগৱন্তক নজনোৱাকৈ তেৰা সমস্তই জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলক কথাখিনি অৱগত কৰিলে যে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি। তেৰা সমস্তইও ঈশ্বৰ কৃষ্ণক জনাব লাগে বুলি নাভাবিলে, আৰু নাভাবি সময়ত বুদ্ধি নাশ, বিপদত বুদ্ধি নাশ বুলি এষাৰ কথা আছে। বিপদৰ সময়ত বুদ্ধি লোপ পালে আৰু বিপৰীত চিন্তাৰে আগবাঢ়িল। পৃথিৱীৰ বিভিন্নজন শিক্ষিত জ্ঞানী কমাৰক মাতি আনি মনে মনে সেই মুখলডোখৰ ঘঁহি ঘঁহি গুৰি কৰি সাগৰৰ ঢৌত উটুৱাই দিলে। আৰু সাগৰৰ ঢৌত উটুৱাই দিয়া সেই গুৰিখিনিৰ পৰা সময়ত ঈশ্বৰৰ ইচ্ছাত মাদুৰী বন হিচাপে সাগৰৰ তীৰত গজি উঠিল। আৰু যি অৱশিষ্ট অকণমান থাকিল, ঘঁহি ঘঁহি শেষ কৰিব নোৱাৰিলে, সেই অৱশিষ্টকণ সাগৰৰ মাজলৈ দলি মাৰি দিলে। আৰু এটা ডাঙৰ মাছে পাই সেই লোহাডোখৰ আহাৰ হিচাপে গ্ৰহণ কৰিলে। আৰু সেই মাছটো এজন জালুৱাৰ জালত পৰিল, আৰু এজন ব্যাধে সেই মাছটোৰ পেটত সেই লোহাডোখৰ মুখলডোখৰ পাই তেওঁ পশু চিকাৰ কৰিবৰ বাবে ধনুৰ শৰৰ আগত তেৰাই সেইডোখৰ লগাই ল'লে। আৰু সেই শৰৰ আঘাততে ভগৱন্ত ঈশতত্ত্বই এই ধৰাধামৰ লীলা সম্বৰণ কৰি প্ৰায় 125 বছৰ কালৰ অন্তত স্বধাম বৈকুণ্ঠলৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু সেই প্ৰয়াসৰ উমান পাইছে মহাভক্ত, মহামহন্ত, ঈশ্বৰৰ পৰম বান্ধৱ উদ্ধৱে। আৰু এইখিনিকে একাদশ স্কন্ধত কৃপালু গুৰুজনাই শ্ৰীকৃষ্ণ উদ্ধৱ সংবাদ নামেৰে আমাক অৱগত কৰাইছে। দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে আমাৰ কৃষ্ণ উদ্ধৱ সংবাদৰ মূল বিষয়বস্তু আৰম্ভ হৈছে, আৰু আমিও আজ্ঞাবাহী ভিত্ত হিচাপে সেই ব্যৱস্থা পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। নিগদতি শোক কথা অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত ৰামে দেখি বিমংগল আকলিলা মনে মাধৱ
বৰভানজ কাজ কুল সংহৰিবা বৈকুণ্ঠে লৰিবা ও এৰিয়া দ্বাৰকা ৰাজ। পৰীক্ষিত নামৰ এটি জীৱাত্মা এক অপৰাধজনিত কাৰণত অপৰাধী হোৱাৰ বাবে সেই অপৰাধৰ পৰা মুক্ত হ'বলৈ উপায় চিন্তা কৰিছে আৰু সেই চিন্তাৰ বিষয়বস্তু হিচাপে কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ সুযোগ্য সন্তান মহামানী শুকগুৰুৰ কৃপা ধন্য হৈ কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত উত্তম শাস্ত্ৰ পৰীক্ষিতে লাভ কৰিছে আৰু শুকগুৰুৱে পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে, হে ৰাজন পৰীক্ষিত, তুমি শুনাচোন ইয়াৰ পাছত কি হ'ল। নিগদতি শুক কথা অনন্তৰে, শুনা নৃপ পৰীক্ষিত, ইয়াৰ পাছত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত। পৰম ভকত পৰম বৈষ্ণৱ মহামহন্ত উদ্ধৱে বুজি পালে ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণদেৱৰ সমস্তখিনি ইংগিত। দেখি বিমংগল আকলীলা মনে মাধৱৰ ভাজ কাজ, কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ। হে প্ৰভু, তুমি তোমাৰ যদুবংশ ধ্বংস কৰিলা, দ্বাৰকাত মংগলৰ বিপৰীতে অমংগল হৈছে। প্ৰভু আমি বুজি পাইছোঁ তুমি এই ধৰাধাম এৰি বৈকুণ্ঠলৈ যোৱাৰ প্ৰস্তুতি কৰিছা। আৰু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ অভয় চৰণত ভগৱন্ত ইক্ষতত্বৰ চৰণ কমলত তেওঁৰ পৰম ভকত উদ্ধৱ মহন্তই সেৱাভাগ নিবেদন কৰিছে। সেই প্ৰভু, হা কৃষ্ণ স্বামী বুলন্তে লোটক নয়নৰ পৰা পৰে, শৰীৰত হোকে অগণি উধাই, মনে মহামৰ্ম চৰে, তেজীয়া নিশ্বাস চাপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলা, শিৰে পৰখীয়া কৃষ্ণৰ বিয়োগে আখি অন্তৰ্গতে হৃদয় দগধ কৰে, শোকে মকমকি কৰন্ত ক্ৰন্দন, নয়নৰ নীৰজৰে, কটুক্ষণে আহি মুখ মুচি পাছে, উঠিয়া নমায়া
কৰি কীৰ্তনজলি বুলিবে লাগিলা শোকে গদ গদ মাত। শিশু অশ্বত্থ বৃক্ষৰ তলত ব্যাধৰ শৰত শৰবিদ্ধ হৈ পৰি থকা ইক্ষতত্ব কৃষ্ণদেৱৰ দুখানি চৰণ কমলত পৰম বান্ধৱ মহামহন্ত উদ্ধৱে বাগৰি বাগৰি পৰি কান্দিছে, মাথোন কান্দিছে। সেই প্ৰভু, মই বুজি পাইছোঁ তুমি তোমাৰ যদুবংশ ধ্বংস কৰিলা, দ্বাৰকাত অমংগলৰ চিন আমি দেখা পাইছোঁ। তুমি এই ধৰাধাম এৰি নৰলীলা সামৰি তুমি স্বধাম বৈকুণ্ঠলৈ যোৱাৰ প্ৰস্তুতি কৰিছা, প্ৰয়াস কৰিছা। সেই প্ৰভু, যদি তুমি পাৰা তোমাৰ লগতে মোকো লৈ যাবানে প্ৰভু? যদি তুমি মোক লৈ নোযোৱা তেতিয়াহ'লে তুমি মোৰ লগত এই ধৰাধামত থাকিব নোৱাৰানে প্ৰভু? এই বুলি কৰি কীৰ্তনজলি বুলিবে লাগিলা শোকে গদ গদ মাত। ঠোকা ঠুকি মাতেৰে উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। বংশ সংঘৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী। সেই জগতৰ স্বামী, সেই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ইক্ষতত্ব কৃষ্ণদেৱ, তুমি তোমাৰ বংশক যে সংহাৰ কৰিলা মই বুজিব পাৰিছোঁ। তোমাৰ হাতত ঋষিৰ অভিশাপ ব্যৰ্থ কৰিবৰ বাবেনো তোমাক কিমানকণ শক্তিৰ প্ৰয়োজন প্ৰভু? সেইখিনি শক্তি, সেইকণ সামৰ্থ্য তোমাৰ আছে আমি জানো প্ৰভু। তথাপিতো তুমি যে ঋষিৰ শাপ ব্যৰ্থ নকৰি তুমি যদুবংশক ধ্বংস কৰিলা, মূল কাৰণটো আমি বুজিব পাৰিছোঁ। ঋষি শাপ বাপ ব্যৰ্থ নকৰিলা সি হেতু জগতৰ স্বামী। সেই কাৰণটো হ'ল তুমি এই ধৰাধাম এৰি স্বধাম বৈকুণ্ঠলৈ যাবাগৈ। এইটো আমি উমান পাইছোঁ, প্ৰমাণ পাইছোঁ। গতিকে সেই প্ৰভু, তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি। তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যেকে যাইব মৰি। তুমি যদি যোৱাগৈ তোমাৰ চৰণটো মই দৰ্শন কৰিবলৈ নাপাম প্ৰভু। গতিকে তুমি এৰি যোৱা আৰু মই মৰি যোৱা একেই কথা প্ৰভু। তুমি এৰি যোৱা মানে মোৰ কোনো অস্তিত্ব নাই প্ৰভু। যদি পাৰা তুমি মোকো লৈ যোৱা, আৰু যদি লৈ যাব নোৱাৰা তেতিয়াহ'লে মোৰ লগত ধৰাধামত থাকা। এই দুটাৰ যিকোনো এটা তুমি মোক কৰিম বুলি কথা দিয়া প্ৰভু। এই বুলি মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। ৰাম তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰা অনাথ।
ভকতক তুমি ত্যাগ। হে প্ৰভু, তোমাৰ পদুম ফুলৰ নিচিনা চৰণ যুগল সেৱা কৰিবলৈ আমি কত পুণ্যৰ জন্মৰ ফলতহে লাভ কৰিছোঁ। গতিকে সেই জগতৰ পিতৃ তুমি নাথ, আমি হলো অনাথ। গতিকে তুমি নাথে, আমি অনাথক ভকতক ত্যাগ নকৰিবা প্ৰভু। হে ৰাম ৰাম, সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নিৰৈত জোপাৱ, বিষয়কো পৰিহৰে। তোমাৰ চৰিত্ৰ অমৃত, যি জীৱই ভকতৰ সংগত শ্ৰৱণ আৰু কীৰ্তন মাধ্যমেৰে ভক্তি কৰে, তাতেই প্ৰেমপূৰ্ণ ভক্তিৰ দ্বাৰা বিষয়ৰ প্ৰতি ভকতে অনাসক্ত হৈ যায়, বিৰক্তি হৈ যায় বিষয়ৰ প্ৰতি। তেনেহেন অমৃত তোমাৰ চৰিত্ৰ, আৰু মোৰ পৰম সৌভাগ্য, সেইজন ইশতত্বক মই বন্ধু হিচাপে লাভ কৰিছোঁ প্ৰভু। শয়নে ভোজনে স্নান গুপ্যস্থানে, সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কি মতে বৰ্তিব স্বামী। হে প্ৰভু, শয়ন ভোজন স্নান গুপ্যস্থান প্ৰত্যেক মুহূৰ্ততে মই উদ্ধৱে কেৱল তোমাৰ নামেই আশ্ৰয় কৰিছোঁ প্ৰভু। কিন্তু তুমি যদি মোক এৰি যোৱা, তোমাক যদি মই দেখা নাপাওঁ, তেতিয়াহ'লে মই জীৱন কেনেকৈ যাপন কৰিম প্ৰভু। ময়ো মৰি যোৱাই ভাল, এই বুলি উদ্ধৱে ভগৱন্তৰ চৰণত পৰি বাগৰি বাগৰি কান্দিছে। হে ৰাম ৰাম, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া, দৰ্হাই আছো চিত্ত কিনো বিপৰীত, তৰিবু দুষ্টৰ মায়া। দুষ্টৰ মায়াৰ পৰা তৰিবৰ একমাত্ৰ উপায় যিহেতু শাস্ত্ৰই কৈছে তোমাৰ নাম, আৰু মই তোমাৰ নামত শৰণ গ্ৰহণ কৰিছোঁ প্ৰভু। হেন পাৱ এৰি ক্ষণে কোনি জীৱ, সংগে নিও মোক বাপ, চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো হিতু, এৰাইটো তাপ। তোমাৰ চৰণ চিন্তা কৰাৰ লগে লগে সেই জীৱই তিনি তাপৰ পৰা পৰিত্ৰাণ পায়। আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক, এই তিনি তাপৰ পৰা তোমাৰ চৰণলৈ অহা জীৱই পৰিত্ৰাণ পায়, তিনি তাপৰ পৰা। আৰু এনেহেন পাওঁ চৰণ, মই যদি সেৱা কৰিবলৈ নাপাওঁ প্ৰভু, মই ইয়াত জীয়াই থাকি কোনো লাভ নাই। সংগে নিও মোক বাপ, মোকো তোমাৰ লগতে লৈ যোৱা।
সবে পৰিহৰি চৰণ দুতয় তুহমাৰ কৰিলো সাৰ তুমিও এৰিবা ঐ বন্ধু মাধৱ দিনতে দেখুৱা ধাৰ সেইহেন তোমাৰ চৰণ যুগল চিন্তা কৰিবলৈ সেৱা কৰিবলৈ নাপালে মোৰ অৱস্থাটো কি হ'ব তুমি এবাৰ ভবা নাইনে প্ৰভু দিন হ'লেও সূৰ্যৰ পোহৰ হ'লেও মোৰ কাৰণে আন্ধাৰেই হৈ থাকিব প্ৰভু তুমি মোক এক কণিকা কৃপা বৰ্ষণ কৰা এই বুলি কৈ মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত পৰি কান্দিছে মাথোন কান্দিছে এৰা শুনা নৰলোক মহন্তৰ শোক দেখ দুখকে ন মত ধন জন যত জীৱন যৌৱন জানা সবে অশাশ্বত পুত্ৰ পৰিবাৰ সবেও সোপন তাতে নাতে মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ সৌম্যকে মেঘৰ ছায়া সেই সভাসদবৰ্গ সেই মনুষ্যগণ তোমালোকে শুনাচোন মহন্তৰ শোক দেখা দুখ কেনমত এজন একান্ত ভকতৰ সেৱক নাম হ'ল উদ্ধৱ যিজনৰ দুখ হৈছে গতিকে কলুৰ মনুষ্য আমিতো সামান্যহে আমাৰো দুখটো নিশ্চিত এজন মহন্তৰে দুখ হৈছে তেনে ক্ষেত্ৰত আমাৰ যে দুখ নহ'ব সেইটো কেতিয়াও সত্য নহয় আমাৰো দুখ হ'ব গতিকে সেই দুখৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শাস্ত্ৰই আমাক উপদেশ দিছে ধন জন আদি কৰি যিমানবিলাকৰ আমি গৰাকী হৈ আছোঁ সেই সকলোবিলাক জীৱন যৌৱন মাথো দুদিনীয়া সকলোবিলাক অশাশ্বত মানে অসত্য শাশ্বত মানে সত্য অশাশ্বত মানে অসত্য বা মিছা পুত্ৰ পৰিবাৰ সবেও সোপান বা অসাৰ পুত্ৰ পত্নী এই সকলোবিলাকৰ মৰম স্নেহৰ মাজত আবদ্ধ হৈ থকাৰ বিপৰীতে বা আবদ্ধ হৈ থাকি থাকি হৰি সেৱা ভকত সেৱাৰ ফালে যদি আমি পিঠি দিওঁ তেতিয়াহ'লে এই সকলোবিলাক নাটেক তাতেক মায়া অসাৰ বুলি কোৱা হৈছে ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ সৌম্যকে মেঘৰ ছায়া ভেলকি বাজি যাদুকৰসকলে যে যাদু দেখুৱায় সেইটোতো প্ৰকৃততে সঁচা নহয় সেইটো হ'ল মায়া ভগৱন্ত পুৰুষে আমি যাৰ প্ৰেমত মৰম স্নেহত আবদ্ধ হৈ ভকত সেৱালে পিঠি দিছোঁ সেই পুত্ৰ সেই পৰিবাৰ সেই ধন সেই জন সমস্তখিনি কেৱল অশাশ্বত মেঘৰ ছায়া জীৱন জলৰ ৰেখা আদি আদি বুলি আমাক কৃপালু গুৰুজনাই সুন্দৰভাৱে দৰ্শন কৰাইছে ৰাম কেতিক্ষণে পৰৈ নৰতনু ইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ
মুহূৰ্তত এই নৰ তনু মানে দেহা, নৰ মানে মনুষ্য, মনুষ্যৰ এই শৰীৰটোত সোমাই থকা আত্মাতত্ব কোনদিনা শৰীৰ এৰি গুচি যাব, কোন মুহূৰ্তত আমি কোনেও নাজানো। সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। জন্ম যেতিয়া হৈছা সেই জীৱ, মৃত্যু ধ্ৰুৱ সত্য, মৰিবা যে এইটো খাটাং। কিন্তু কোনদিনা মৰিম সেইটো যিহেতু নাজানো, সেইকাৰণে সততে চিন্তিও কৃষ্ণৰ চৰণ। কৃষ্ণৰ চৰণ তুমি সদায় চিন্তা কৰা, মুহূৰ্তে মুহূৰ্তে চিন্তা কৰা, যাতে ৰাতি শুই থাকোঁতে মৰিলেও এই শুবৰ সময়ত যে কৃষ্ণ নামটো লৈ শুইছিলোঁ, সেই নামটোৰ দ্বাৰা শুই থকাৰ কাৰণে ৰাতি টোপনিতেই যদি আৰু ৰাতিপুৱা সাৰ নেপাওঁ আৰু তেতিয়া ঈশ্বৰে কৃপা কৰিব। যদি ঈশ্বৰৰ নামত শৰণ গ্ৰহণ নকৰাকৈ এগালমান খাই লৈ আপুনি মই বিচনাত ধুমকৈ গৈ পৰি দিলোঁ আৰু টোপনি ধৰিলে, ভাগৰ লাগিলে, কৃষ্ণ বুলিও নকলোঁ, একোকে নোকোৱাকৈ মুঠতে শুই দিলোঁ আৰু ভাগৰ লাগিছে, মই এইবিলাক কৰিব নোৱাৰোঁ, শুওঁ আৰু। তেতিয়াহ'লে তেওঁ যদি ৰাতিপুৱা সাৰ নেপায়, তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে। সেইকাৰণে শাস্ত্ৰই আমাক সিদ্ধান্তখিনি দিছে যে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। ৰামে দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গৈল তল, হৰি নামে পাইলে তেখনে উদ্ধাৰৈ, দেখা ভকতিৰ বল। এতিয়া সেই পাপৰ পৰা জীৱক উদ্ধাৰ কৰিব নোৱাৰে কোনবিলাকে? দেৱতাক সেৱা কৰা, তীৰ্থত গৈ ভ্ৰমণ কৰা, আদি আদি নিয়মবিলাক যদি সেই মনুষ্য নামৰ জীৱ তোমালোকে পালন কৰি আছা, আৰু সেই পালনতে যদি সন্তুষ্ট হৈ ভাবিছা যে মোৰ আৰু পাপ নহয়, মোৰ পাপ খণ্ডন হৈ গ'ল, মই তৰি যাব পাৰিম, তেতিয়াহ'লে শাস্ত্ৰই কৈছে দেৱে তীৰ্থে যাক তাৰিতে নপাৰে, পাতে কত গৈল তল, হৰি নামে পাইলে তেখনে উদ্ধাৰৈ, দেখা ভকতিৰ বল। ভক্তিৰ মূল তত্ত্বটো হ'ল ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা, আৰু সেই শ্ৰৱণ কীৰ্তন কৰা ভগৱন্তৰ নাম মহাভক্তিৰ জৰিয়তেহে জীৱই পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই ৰাম গোবিন্দৰ গুণ কৰ্ম, কীৰ্তনতে বাঢ়ে ধৰ্ম। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম কীৰ্তন কৰা ভকতসকলৰ ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া আজিৰ অনুষ্ঠান ভাগিত সেই কীৰ্তন মহাভক্তি ধৰ্ম কৰিবৰ বাবে আপোনাভাৱে আমাক আজ্ঞা কৰিছে, আৰু আমি মূঢ়মতীয়ে আপোনাসৱৰ আজ্ঞাকে আশীৰ্বাদ হিচাপে শিৰোগত কৰি কীৰ্তন মহাভক্তি আশ্ৰয় কৰা হৈছে। এতিয়া ইয়াত হেনো আমাৰ বোলে ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া আপোনাসৱে শ্ৰৱণ কৰিছে, আজি আমি 8 মাহমানৰ আগতেও বাপৰ গৃহত আহিছিলোঁ, আপোনাসৱক লগ পাইছিলোঁ, আপোনাসৱ আমাৰ সৌহৃদ চিনাকি, আমি প্ৰত্যেকৰে নামবিলাক আমাৰ জ্ঞাতও নহয়, সেইকাৰণেহে আমি সমস্ত জনাৰে চৰণ কমলত সেৱাভাগী নিবেদন কৰা হৈছে। এই যে আমাক কীৰ্তন কৰিবলৈ সৌভাগ্যৱন্ত কৰি তুলিছে, আমাৰ ধৰ্ম হৈছে, শাস্ত্ৰই কৈছে, কিন্তু আপোনাসৱে শ্ৰৱণ কৰে সদায় আমাৰ নিচিনাকৈ, আপোনাসৱে শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰে কীৰ্তন মহাভক্তিৰ বিপৰীতে। কিন্তু শ্ৰৱণ মহাভক্তিত লাভ কি হ'ব? এতিয়া কিবা এটাতো লাভ হ'ব লাগিব। শাস্ত্ৰই কৈছে এই ৰামে শ্ৰৱণতে পাপ হৈব নাশ। শ্ৰৱণ মহাভক্তিত জীৱৰ হৃদয়খন পবিত্ৰ হয়। জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব
বাস হৃদয়তে হৰি লৈব বাস। হৃদয়ত হৰিৰূপী ভগৱন্তই কৃপা কৰিব। গতিকে সেই জীৱ গুৰুজনাই উপদেশ দিছে হৰিনাম আশ্ৰয় কৰা জীৱনে মৰণে। প্ৰত্যেক মুহূৰ্ততে তেতিয়া তোমালোকে এই সংসাৰৰ পৰা তৰি যাব পাৰিবা। এই বুলি গুৰুজনাই আমি সমস্ত জনাকে এই পৰম সত্যটো দৰ্শন কৰাইছে। ৰামে দুৰাচাৰু যেবে হৰি নাম পাইলে, সিও শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে হুয়তে খনে অন্ত্যজুয়ুত্তম আতি। আনহে নালাগে কোনোবা এজন যদি দুৰাচাৰী, তেওঁ কিন্তু দুৰাচাৰো যেবে হৰি নাম লবই সিও শুদ্ধ হৈ আতি। ভালজনেতো সৎ চিন্তাৰে আগবঢ়া জনটো তৰিবই, ঈশ্বৰৰ কৃপা পাবই। কিন্তু দুৰাচাৰীজনেও যদি ঈশ্বৰৰ নামটো আশ্ৰয় কৰে তেওঁ কিন্তু শুদ্ধ হ'ব পাৰিব। ৩ নম্বৰতে সিদ্ধান্ত দিলে কৃষ্ণক স্মৰণে হুয়ত এখনে অন্ত্যজু উত্তম আতি। একেবাৰে নিকৃষ্টৰো নিকৃষ্টতম সমাজৰ যিসকল মনুষ্য, একেবাৰে সমাজৰ পৰা যিসকল গৰিহণাৰ পাত্ৰ হৈ থাকে, সেই নিকৃষ্টৰো নিকৃষ্টতম জন অন্ত্যজু বুলি কোৱা হৈছে। সেই অন্ত্যজু উত্তম আতি, অন্ত্যজুজনেও ঈশ্বৰৰ নাম লৈ উত্তম শাৰীলে নিজক লৈ যাব পাৰে, উত্তৰণ ঘটাব পাৰে। ভকতিৰ দেখি আশ্চৰ্য মহিমা, হৰিও ভৈলা বিস্ময়, হেন জানিতো হৰিৰ নামত তেজিও সবে সংশয়। ভকতিৰ বল আচৰিত মহিমাৰ কথা যেতিয়া ভগৱন্ত পুৰুষে জানিছে, ভগৱন্তই নিজৰ নামৰ মহিমা নিজে কৈ শেষ কৰিব নোৱাৰো বুলি কৈছে। কেৱল ভগৱন্তৰ নামৰ মহিমা তেওঁৰ একান্ত ভকতেহে জানে বুলি সিদ্ধান্ত দি গৈছে ভগৱন্ত পুৰুষে। সেইকাৰণে ভকতৰ মুখত ভগৱন্তৰ নাম মহিমাৰ উমান পাই ভগৱন্তই কৈছে ভকতিৰ দেখি আশ্চৰ্য মহিমা, হৰিও ভৈলা বিস্ময়। ভগৱন্ত নিজেও বিস্ময়াভিভূত হৈ গৈছে, আচৰিত হৈ গৈছে। হেন জানি ইটো হৰিৰ নামত তেজিও হবে সংশয়। সেইকাৰণে সেই সভাসদ বৰ্গ তোমালোকে হৰি নাম আশ্ৰয় কৰিলে যে তৰিব পাৰিবা, এইটোত সংশয়টো নাৰাখিবা। নোৱাৰিম নেকি আকৌ এনেকুৱা ভাৱনাটো মনলৈ নানিবা। নিশ্চিত সিদ্ধান্ত, ফাইনেল সিদ্ধান্ত, ঈশ্বৰৰ নাম ললে তৰিবা, নললে মৰিবা। একেবাৰে ফাইনেল সিদ্ধান্ত দিছে আমাক। ৰাম দেৱৰো পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰো ঈশ্বৰ নাম, সুদীৰ্ঘ বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ ৰাম কৃষ্ণ। দেৱতাসকলৰ ভিতৰত পৰম আৰাধ্য দেৱ হ'ল, ঈশ্বৰ হ'ল কৃষ্ণ তত্ত্ব।
ধৰ্মৰ ভিতৰত ঈশ্বৰ হ'ল সেই কৃষ্ণদেৱৰ নাম। এই দুটা পৰম সত্যক সুদৃঢ় বিশ্বাসেৰে আশ্ৰয় কৰি নিৰন্তৰে সেই জীৱ ডাকি উচ্চ কণ্ঠৰে ৰাম ৰাম বুলি ক'বলৈ চেষ্টা কৰা। এই বুলি কৃপালু গুৰুজনে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে।